আমাৰ কংগ্ৰেছ দলে যোৱা বিধানসভাত ৰাইজৰ যিখিনি জ্বলন্ত সমস্যা এই সমস্যাখিনি আমি কিদৰে উত্থাপন কৰিব পাৰিছোঁ। প্ৰথমতে যে গণতান্ত্ৰিক ব্যৱস্থাত শাসক বিৰোধী উভয় পক্ষই জনপ্ৰতিনিধি নিৰ্বাচন কৰে এটাই উদ্দেশ্য যে ৰাইজৰ মৌলিক সমস্যাসমূহ যদি চৰকাৰ থাকে চৰকাৰে সমাধান কৰিব লাগে আৰু যদি কোনোবা বিৰোধীত থাকে ৰাইজৰ সমস্যাখিনি বিধানসভাৰ মজিয়াত উত্থাপন কৰিব লাগে। নন্দিতা দাস ডাঙৰীয়ানী, জাকিৰ সিকদাৰ, আব্দুল ৰহিম আহমেদ তেওঁলোকে এটা ডাঙৰ ইছ্যু এটা আমি আনিছিলোঁ যে ব্ৰহ্মপুত্ৰৰ ওপৰত যিটো এটা সন্তুলি আৰু আমাৰ বহু এটা ব্ৰিজ এটা হ'ব লাগে বুলি এটা ডাঙৰ ডিমাণ্ড এটা দিয়া হৈছে। বৰপেটাত এখন বিশ্ববিদ্যালয় লাগে। অসমত বিভিন্ন ইউনিভাৰ্চিটি হৈছে যে বৰপেটাত কিয় এখন হ'ব। আমাৰ জাকিৰ সিকদাৰ ডাঙৰীয়াই এইটো উত্থাপন কৰিছে যে আমাক বৰপেটাত এখন অতি শীঘ্ৰে এখন আমাক ইউনিভাৰ্চিটি লাগে। যে গুৱাহাটীৰ এইমছত চাংচাইত যিখন এইমছ আছে তাত যথেষ্ট সংখ্যক বাহিৰৰ লোকে নিযুক্তি লাভ কৰিছিলে। অসম চৰকাৰৰ এটা সিদ্ধান্ত আছিলে যে 80% থলুৱা লোকৰ নিযুক্তি দিব লাগে। এই ক্ষেত্ৰত আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আমি শূন্যকালীন ঘণ্টাত এইটো আমি আনিছিলোঁ যে 80% যুৱক যুৱতীক তেওঁলোকক আমাৰ লোকেল স্থানীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব লাগে। তাৰোপৰি আমাৰ NHM-ত যিবিলাক নিযুক্তিপ্ৰাপ্ত, আজি আপুনি জানিব যে অসমত নেশ্যনেল হেল্থ মিছন, আগতে NHM আছিল, প্ৰায় 28,000 মানুহে কাম কৰি আছে। তেওঁলোকৰ কোনো সুবিধা নাই আৰু তেওঁলোকে আপোনালোকে জানিব যে তেওঁলোকে যদিও গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ স্কিম অন্যান্য ৰাজ্যত কিন্তু তেওঁলোকক নিয়মীয়া কৰাৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমাৰ অসমৰ ক্ষেত্ৰতো আমি এই কথাটো আনিছোঁ। মই বিধানসভাত এই বাজেট বিতৰ্কত এই কথাটোৱে আমি কৈছিলোঁ যে মাননীয় অজন্তা নেওগ বাইদেউ GST যিখন কাউন্সিল আছে আৰু তেওঁলোকে সময়ে সময়ে GST কাউন্সিল কৰি পেলাই তেওঁলোকৰ টেক্সবিলাক বৃদ্ধি কমোৱাৰ প্ৰস্তাৱ দাঙি ধৰে আৰু সেইমতে টেক্সবিলাক দিয়া হয়। আজি কেইদিনমান আগতে মই পেপাৰত পঢ়িছিলোঁ আমাৰ সৰ্থেবাৰীৰ কহাৰ শিল্পী এটা 1 কোটিৰে কিমান টকাৰ GST দিয়া হৈছে। যে এই ক্ষেত্ৰত কথাটো মই ক'বলৈ গৈছোঁ যে আমি এই কথাটো কিয় বুজি নাপাওঁ। মই সদনত নিজে উত্থাপন কৰিছিলোঁ যে হীৰাৰ GST 3%, কাঠ পেঞ্চিলৰ GST 18%। সেইটো কেনেকৈ কথা হ'ব পাৰে। মই তেতিয়া আমাৰ মন্ত্ৰী মহোদয়ে উত্তৰ দিছিলে, আমাৰ চন্দ্ৰমোহন পাটোৱাৰী পাৰ্লিয়ামেণ্টাৰী মিনিষ্টাৰ আছিলে, তেখেতে কৈছিল যে এইটো হেৰি কৰে, এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আহে। মূল নহয়, GST কাউন্সিলৰ সদস্যসকলে সময়ে সময়ে টেক্সবিলাক উল্টা পাল্টা কৰিব পাৰে। আমাৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানী এই প্ৰস্তাৱটো কিয় দিব নোৱাৰে। আজি কাঠ শিল্পৰ ক্ষেত্ৰত GST যদি দিব লগা হয় ন্যূনতম GST দিয়ক 3% বা একেবাৰে ন্যূনতম GST দিয়ক। যদি দিবই লাগে GST ন্যূনতম দিবৰ কাৰণে প্ৰস্তাৱ দিব পাৰে। সেই প্ৰস্তাৱটো কেন্দ্ৰীয় চৰকাৰে বিবেচনা নিশ্চয় কৰিব। তেওঁলোকৰ অসমৰ তেওঁলোকৰ চৰকাৰ, দিল্লীৰ তেওঁলোকৰ চৰকাৰ। যে এইবিলাক আমি উত্থাপন কৰিছোঁ আৰু আমি ঘটনাটো হ'ল যে আমি হস্পিটেলখন কৰিছোঁ, হস্পিটেলখনত ডক্টৰ আছে নে নাই, বা তাত উপযুক্ত নাৰ্ছ আছে নে নাই, ট্ৰেইন নাৰ্ছ আছে নে নাই, বা তাত থকা নাৰ্ছবিলাকে বা ডক্টৰবিলাকে সুবিধাখিনি পাইছে নে নাই। কেইবাটাও ফেক্টৰে কাম কৰে। সেইকাৰণে আপুনি দেখিব যে আমি ছুপাৰ স্পেচিয়েলিটি আজি এইমছত সেইদিনা আমি নিউজ পাইছিলোঁ যে অসমত এইমছ হ'ল। আমি খুব ভাল পালোঁ যে অসমত এইমছ হৈছে। কিন্তু এতিয়া অসমত আপুনি বিশ্বাস নকৰিব, এইমছৰ পৰা ৰেফাৰ কৰে গুৱাহাটী মেডিকেল কলেজ। আজি বৰপেটা আপোনালোকৰ ওচৰত মেডিকেল কলেজখন আছে, আপুনি কওকচোন ইয়াত মেজৰ অপাৰেশ্যন গাইনী হয়তো চলি আছে, ইয়াত হয়তো চাৰ্জাৰীৰ হয়তো আপোনাৰ এপেণ্ডিক্স বা আপোনাৰ গলব্লাডাৰ ষ্টন এইবিলাক হয়তো কৰিছে, কিন্তু মেজৰ অপাৰেশ্যনবিলাকতো চব গুৱাহাটী মেডিকেল কলেজ ৰেফাৰ কৰি আছে। এইমছতো যিহেতু সেনেকুৱা হৈছে। আজি মই শ্বিলঙৰ নেগ্ৰিমখন দেখিছোঁ, নেগ্ৰিমখনতো সেই একে অৱস্থা। আজি সেইকাৰণে কৈছোঁ যে আমাক কোৱান্টিটিতকৈ কোৱালিটিত গুৰুত্ব বেছি হ'ব লাগে। আৰু যিবিলাক মেডিকেল যে আজি এইটো হ'ব নালাগে যে অমুকত মেডিকেল কলেজ দিম, তমুকত মেডিকেল কলেজ দিম, দিয়ক মেডিকেল কলেজ, বিল্ডিং হ'ব, ধুনীয়া বিল্ডিং হ'ব, কিন্তু লগত ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগতে কিন্তু আমাৰ মেন পাৱাৰ, মানুহে যিখিনি ডক্টৰ, নাৰ্ছ বা টেকনিচিয়ান সেইখিনি থাকিব লাগিব লগতে ওপৰত। সেইটো আটাইতকৈ জৰুৰী কথা। আমাৰ অসমত এই ভাষাৰ ক্ষেত্ৰত এতিয়া CMে কৈছে যে আমি কোকৰাঝাৰত বড়ো দিম, কিন্তু আজিতো নহয়, এইটো আগৰ পৰা চলি থাকিব লগা বস্তু। এতিয়া নতুনকৈ কথা কৈ থাকিলে নহ'ব, আইনত পৰিণত হ'ব লাগিব। আমিতো দেখা নাই এতিয়ালৈ যে চাইনবোৰ্ডসমূহ অসমীয়াতে লিখা, এইবিলাক দেখা নাই আজিলৈকে। বা এতিয়া আপুনি কওকচোন আমাৰ DC অফিচতে হওক বা অন্যতে হওক
ক'ত অসমীয়াত টুটিং কৰা দেখিছে? হয়তো অসমীয়াত মই নোট দেখা নাই আজিলৈ, চবতো ইংলিছতে চলি আছে আজিলৈ, ছেকেণ্ডতো চলি আছে। কিন্তু আমি আইনখন ঠিকে আছে। আজি বিধানসভাই আইন প্ৰণয়ন কৰে, আইন প্ৰণয়ন কৰিলেই নহ'ব। আমি এনেকুৱা বেয়া বহুকেইখন আছে, সাংবাদিক উকিল বন্ধু বহুতকেইখন থাকে, হাজাৰ এনেকুৱা বেয়া এক্ট থাকে, কিন্তু আইনবিলাক আমি কৰিছোঁ নে নাই? সেইকাৰণে এইখিনি কথা আপোনালোকৰ গাতলৈ প্ৰকাশ কৰিলোঁ। মই ভাবোঁ আগন্তুক দিনত